মামাই দিয়া দাইল সিজা নাই গাইস, মামাই দিয়া দাইল সিজা নাই। অসমৰ বহুতো ডাঙৰ বৃহত্তৰ সমস্যা বৰ্তমান চলি আছে, মামাই দিয়া দাইল সিজা নাই। আৰু এই অভিযোগ আমাৰ মাজত উত্থাপন কৰিছে শ্ৰীযুক্ত কমল বেটা। ধন্যবাদ। আৰে প্ৰেছাৰ কুকাৰৰ চিটি মাতে মাতে মোৰ কুকাৰ জ্বলিয়া গেল, কিন্তু দাইল সিজা নাই। কিয় নিসিজিব, কিয় নিসিজিব? আমাৰতো দাইল সিজিছে। তুমি বিজেপি, তোমাৰ কিবা ষড়যন্ত্ৰ আছে। আমাৰ কিন্তু দাইল সিজা নাই, আমাৰ কিন্তু দাইল সিজা নাই, বুজিছ? আরে কিয় নিসিজিব, কিয় নিসিজিব? নাচিব নাজানি ছোতাৰে দোষ, নাচিব নাজানি ছোতাৰে দোষ। সুস্থ মনে ভাল মনে মৰম চেনেহেৰে বানাবি তো, কিয় নিসিজিব? ক'ত সিজিছে, ক'ত সিজিছে, ক'ত সিজিছে? আরেকবার আন দিম, যদি এইবাৰ দাইল নিসিজে তাহলে মই অসমীয়া ৰাইজক আহ্বান জনাও যে ৰাজপথত ওলাই আহক, টায়াৰ লৈ আহক, টায়াৰ চুবা দিম, টায়াৰ জ্বলাই দিম। আকৌ ৰক্তাক্ত হ'ব এই অসম, এই জুই জ্বলিব। আপোনালোকে বিশ্বাস নকৰিব ৰাইজ, আপোনালোকে বিশ্বাস নকৰিব। অহাবাৰ মিঠাতেলো পাব, গতিকে এইবাৰ আপুনি ধৈৰ্য ধৰক, এইবাৰ আপোনালোকে ধৈৰ্য ধৰক। আপোনাৰ দাইল গলিব, নগলে নিসিজে, গলিব, সিজিব, নিসিজে, সিজিব, এই বাতৰিৰ যোগেদি আমি অসম চৰকাৰক আহ্বান জনাও যে এই সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব দৰকাৰ। এই গতিকে এই সমস্যা অতি সোনকালে যাতে চৰকাৰে সমাধান কৰি উলিয়ায়। ধন্যবাদ।